তেখেতৰ ঘৰতে আছিলোঁ সঁচাকৈ বহুত ভাল লাগিল আৰু মানে একদম যে মাজুলীৰে মানুহ পাইছোঁ তেনেকুৱা লাগিছে ঠিক আছে আহোঁ হা ঠিক আছে নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে তো আজি আমাৰ জাৰ্ণি হয় এইটো দুদিনীয়া পেণ্ডেলি আছিলে আৰু আজি আমি য'ত যাম তাতো দুদিনীয়া আৰু ইয়াৰ নেক্সটটো য'ত যাম তাতো দুদিনীয়া আৰু আজি আমি গৈ আছোঁ নলবাৰী কিবা ওলাবৰী আমি ওলাবৰীতে যাম ইয়াৰ নেক্সটটো হ'ল বনমাজা ৰঙিয়াৰ পৰা ভিতৰত সোমাব লাগে আৰু তাৰ নেক্সটটো হ'ল ভূতেপুৱাবৰী আমি এইটো ভূটান ৰোডৰ ফালে যাম পাঠশালাৰ পৰা ভিতৰত সোমাই যামগৈ আৰু যি কি নহওক সকলোখিনি বস্তু পেকিং কৰা হ'ল আৰু আজি আমাৰ ডিআইখন নাই তাতে আকৌ এতিয়া বেটেৰী ৰিক্সাত আজি বস্তুখিনি নিব লাগিব মই গা পা ধুই বোলো ভাবিলোঁ বেটেৰী ৰিক্সা এখন বিচাৰি যাওঁ সেইকাৰণে মণ্টু দা মোৰ আৰু মৃদুল দা গোটেই বস্তুখিনি ইয়াতে এনেকৈ একদম দমাই থৈ দিছোঁ আৰু দুদিনকৈ থাকিলোঁ আমি এইখন ঘৰতে ঘৰখনৰ পৰিৱেশটো মই দেখাই দিছোঁ সঁচাকৈ বহুত ভাল লাগিলে থাকি পেলাই এইখন ঘৰতে আমি আছিলোঁ এইটো ঘৰত কোনো নাথাকে তো ইয়াত অকল দেউতাক আৰু ল'ৰা এজন থাকে বাকী কোনো নাথাকে নিজৰ নিচিনাকৈ থাকিলেও সঁচাকৈ বহুতেই ভাল লাগিলে আৰু যি কি নহওক আগতে বেটেৰী ৰিক্সা এখন বিচাৰি আনি লওঁ তাৰপিছত ওলাবৰী গৈ নোপোৱালৈকে এনেদৰে ভিডিঅ'টো দেখাই গৈ থাকিম আৰু যিহেতু আজি বৰষুণো দি আছে বতৰো বহুত বেয়া গৰম নেযায় বুলি ভাবোঁতে একেচাতে ঠাণ্ডা আহি গ'ল যি কি নহওক চাই থাকক আগতে মই বেটেৰী ৰিক্সাখন আনি লওঁ আৰু এইফালেদি সোমাই দিব ফাইনেলি সেইখন বেটেৰী ৰিক্সা লৈ আহিলোঁ ইয়াতে এতিয়া বস্তুখিনি তুলি লৈ যাওঁ আৰু তাৰপিছত মই দেখাই থাকিম চাই থাকিব ভিডিঅ'টো আৰু ইয়াৰ বস্তুখিনি ইয়াতে পৰাই এনেদৰে আহি আছোঁ আৰু উপায় নাই নহ'লে চাই থাকিব ভিডিঅ'টো আৰু এনেদৰে আহি পাই গ'লোহি বাছখনৰ ওচৰত বতৰটো ভাল হৈছিলে বুলি ভাবিছিলোঁ আকৌ চোন বৰষুণেই পৰিবলৈ লৈছে আৰু এইটো বিল্ডিঙতে আমাৰ থিয়েটাৰৰ কোনোবা আছিল ইয়াতে চাগে যি কি নহওক সেইফালে গায়িকা বা কি খবৰ ভাল কেতিয়া আহিলে আধা ঘণ্টামান সময় অঁ ঠিক আছে বহক বাৰু বস্তু ভৰালে ন আৰু আগতে এতিয়া আমাৰো বস্তুখিনি ভৰাই লওঁ কাৰোবাৰ ভৰাইছা নাজানো আৰু বস্তুখিনি ভৰাই লৈ আকৌ আমি পুনৰ যাত্ৰা কৰিম ওলাবৰীলৈ চাই থাকিব আজি কি এডভান্সত ৰান্ধনি জয়ন্ত দা যে ৰান্ধিব নাথাকে চাউনত বাদ দিলে হয় ঠিকে আছে দিয়ক তেনে বনাওক আৰু কেতিয়াবা আমাৰো ভাল হ'ব দিয়কচোন জয়ন্ত দা আজি ভাত খাম বুলি ক'ম সকলোখিনি বস্তু অনোৱা হৈ গ'ল এতিয়া আমি যাব ওলাইছোঁ এই দলিহঁতৰ তাত বেচেৰি দলিফালে চাচোন ইহঁতৰ ঘৰত যাম বেচেৰি গাড়ীখন ভাল কৰিবহে ইহঁতৰ তাত যাম কাৰণে আজি মানে 11টাই বাজিলে ওলাবই পৰা নাই আজি বেচেৰি আজি ঘৰ পাবি নহয় কেনেকুৱা লাগি আছে তোৰ মনটো ভাল লাগি আছে কিন্তু ইমান দেৰি কৰিছে আজি সেই ৰাতিপুৱাতে উঠিছোঁ কেইটাত উঠিছে আজি উঠিছোঁ 6টামান বজাত হয়নে ঘৰত যাম বুলি উঠি পেলাই গা পা ধুই আকৌ শুই আছোঁ সকলোখিনি বস্তু ভৰোৱা হ'ল হয় এতিয়া ইয়াত দেখিছে সকলোখিনি গাড়ীত উঠিলে আৰু এনেদৰে আহি আছোঁ গৈ আছোঁ ওলাবৰী বাকী ৰাইজ আপোনালোক সাজু হৈ থাকক আৰু এয়া আমি মঙলদৈ চপাই বাকী ৰাইজক বিদায় দি নলবাৰীলৈ এইখিনি কিবা জেগা কয় তো আহি আমি কৰিম চক পাই গ'লোহি আৰু এইটোৱে হ'ল কৰিম চক ইয়াৰ পৰা আমি ৰাইট চাইড যাম এতিয়া যাব দে
আবাহন থিয়েটাৰ আৰু এইখিনি হ'ল ইছলামপুৰ ইয়াৰ পৰা লেফ্ট সাইড যাবি এইখিনি হ'ল ইছলামপুৰ আৰু অকণমান দূৰ গ'লে আমি ভেবাৰ ঘাট পাম কি কৰিবা আৰু আহি থাকা কমেণ্টত মঙ্গলদৈখন দেখাব দিছিলে কিন্তু মঙ্গলদৈ টাউনখন ক'তনো দেখাব পাৰিম আজি যে পিছত আকৌ যেতিয়া এফালে আহিম তেতিয়া ভালকৈ দেখাম আৰু মই আৰু যিহেতু আমি টংলা যোৱা ৰাস্তাৰ এফালৰ পৰা আহি আছোঁ ইয়াৰ পৰা যদি আমি এতিয়া এইটো হ'ল ভেবাৰ ঘাটৰ পৰা এইটো যদি আমি এইটো ছাইড যাওঁ তেজপুৰ যাব পাৰিম বা একদম মাজুলী চাজুলী চব যাব পাৰিম ধেমাজি কিন্তু আমি এতিয়া যাম ৰাইট ছাইড যিহেতু আমি নলবাৰীলৈ যাম খবৰ কেনে কলেজ যোৱা ন দিয়া বাৰু আকৌ লগ পাম এইফালে আহিলে হা ঠিক আছে গৈ থাকক এয়া একদম চিধা ৰাস্তা গৈ থাকা ক'তো একা বেকা নাই আৰু আহি পালোহি আমি আউলা চৌকা দৰং ইয়াতে আছে আবাহন থিয়েটাৰ আমাৰ এই ভিতৰত আছে ন কি হাজৰিকা পাৰা নেকি আমাৰ কি আমি ভিতৰত আমাৰ আছে দেৱানন্দত আছে পশ্চিম ৰঙামাটি আউলা চৌকা পাৰ হৈ এটা তেল ডিপু পালোঁ আৰু ইয়াতে আমি এতিয়া খাবৰ কাৰণে তেলখিনি ভৰাই লওঁ তাৰপিছত আকৌ ওলাবৰিলে যাত্ৰা কৰিম চাই থাকক তেল ভৰোৱা হ'ল আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ চাই থাকক আৰু আহি বৰদলগুৰি পালোহি এইখিনি হ'ল বৰদলগুৰি বৰষুণ আজি নেৰিবই নেকি আৰু আহি চিপাজাৰ পাই গ'লোহি এইখিনিয়ে হ'ল চিপাজাৰ চেণ্টাৰ আৰু আহি নাৰিকলী মন্দিৰ পালোহি এইভাগ হ'ল নাৰিকলী মন্দিৰ আৰু অলপ দূৰ গ'লে আমি বেজেৰা পামগৈ এইখিনিয়ে হ'ল বেজেৰা ইয়াতে যিহেতু ৰাখিছে চাহ খাবৰ কাৰণে সকলোখিনি নামিছে দেখাই দিছোঁ মই বেজেৰা চকটো ভালকৈ কিবা খালা নেকি কিয় এইখনতে কিবা কিবি খাই লওঁ এই ঘৰত খাবিগে থোৱাচোন ক'তনো ইমান পইচাখিনি খৰচ কৰি আছা ঘৰত খৰচ কৰিবিগে দে পিংকুক আজি ধুনীয়া লাগিছে চাহ তাহ খাই আহিলোঁ এতিয়া ইয়াৰ গাড়ীত উঠোঁ আৰু চাইডক আৰু যিহেতু ইয়াৰ পৰা বেছি দূৰ নাই আৰু ওলাবৰি পাবলৈ গৈ থাকোঁ এতিয়া ফাইনেলি ৰঙিয়া পাই গ'লোঁ
ধুনীয়া লাগিছে দেখি পেলাই। প্ৰণীতা ৰেষ্টুৰেণ্টে পাই গ'লোহি। আজি ইয়াতে নোসোমাওঁ আৰু আমি যিহেতু আগতে সোমালোঁ সেইকাৰণে ইয়াতে নোসোমাওঁ আজি। এইফালে সোমাব লাগিব। যা যা। আৰু এইফালেদি আমি সোমাইছোঁ। প্ৰণীতা ৰেষ্টুৰেণ্টৰ কাষেদি সোমাইছোঁ, পাইকাৰকুচি দি সোমাইছোঁ। বেক কৰা বেক কৰা। গৈ থাকো গৈ থাকো। ৰাজধানী বৰবৰীত আছে মহাৰাজ। আছে ৰাজধানী আৰু ইতিহাস। ইমান ধুনীয়া লাগিছে পথাৰখন। তাতে বৰষুণ পাইছে যে ধানখিনি একদম সজাল ধৰি উঠিছে। আমি বৰভাগ একদম ভিতৰে ভিতৰে আহিছোঁ আৰু গৈ থাকো গৈ থাকো। হেঙুল আছে বৰভাগ কালাৰ 24-25 অক্টোবৰ। লোকেল কাৰণে দিহা দিছোঁ আৰু ইমান দিনে লুকাই আছিলি, আজি লোকেল কাৰণে ৰাস্তা বটাব আহিছা। হা এইখিনি কি জেগা এতিয়া? কমাৰকুচি পালোহি ন? তহঁতৰ তালৈ কিমান দূৰ আছে আৰু? 2 কিলোমিটাৰ। ঠিক আছে তেনে চাই থাকক। আমি কমাৰকুচি পালোহি। ফাইনেলি আমি ওলাবৰি পালোহি আৰু ইয়াতে গাড়ীখন ৰাখিছে। বছ ৰুম ক'তবা দিয়া নাজানো। পেণ্ডেলটো সেই অলপ আগত এৰি থৈ আহিছোঁ। মহাৰণৰ বলি আঘৰা সেই অলপ আগত পেণ্ডেলটো এৰি থৈ আহিছোঁ। এই দলংখন নেপাওঁতে লেফ্ট ছাইডে সোমাই যাব লাগিব পেণ্ডেলটোলৈ। চাই থাকক। আগতে গাড়ীৰ পৰা বস্তুখিনি নমাই লওঁ। ফাইনেলি ওলাবৰি আহি পালোহি আৰু বতৰটো এতিয়া অলপ অলপ বৰষুণ দিছে বাৰু। যিকি নহওক তথাপিতো শ্ব' কৰিবই লাগিব। আৰু আহি পালোহি যেতিয়া ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।